নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহফল দাস চাহ কাজিৰ বাতৰি অসম চাহ মজদুৰ সংঘ আৰু মহবন্ধা চাহ বাগিচা প্ৰাথমিক মজদুৰ সংঘ উদ্যোগত আৰু মহবন্ধা কৰ্মচাৰী সংঘ উপ কৰ্মচাৰী তথা চাহ শ্ৰমিক আৰু আঞ্চলিক ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক কৰম পূজা উদযাপন কৰা হয় নিউজ ডাইৰেক্ট ৰিপৰ্ট মহবন্ধা চাহ বাগিচাত প্ৰথম বাৰ্ষিক কৰম পূজা উদযাপন অসম চাহ মজদুৰ সংঘ আৰু মহবন্ধা চাহ বাগিচাত প্ৰাথমিক মজদুৰ সংঘৰ উদ্যোগত আৰু মহবন্ধা কৰ্মচাৰী সংঘ উপ কৰ্মচাৰী তথা চাহ শ্ৰমিক আৰু অঞ্চলৱৰ্তী ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক কৰম পূজা উদযাপন কৰা হয় মহবন্ধাৰ চাহ বাগিচাৰ প্ৰেক্ষাগৃহত প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই কৰম পূজা পুৱাৰ ভাগত পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পাছতে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় য'ত চাহ জনগোষ্ঠীসমূহৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয় ইয়াৰ পাছতে এক কুইজ প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে একক গীত প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাখনিত আনহাতে সন্ধিয়া কৰম পূজাৰ মূল আকৰ্ষণ কৰমৰ আখৰা মুকলি হয় এই অনুষ্ঠানত দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী উপস্থিত থাকি দিনত অনুষ্ঠিত হৈ যোৱা চিত্ৰাংকন কুইজ গীত পৰিৱেশন প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ বিতৰণ কৰে ইয়াৰ পাছতে কৰমডাল স্থাপন কৰি কৰমমতীসকলে কৰম পূজা কৰাৰ পাছতে আখৰা মুকলি কৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একেলগে ঝুমুৰৰ তালে তালে নাচি আনন্দ উপভোগ কৰে উল্লেখ্য যে বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীও সকলোৰে সৈতে নাচি আনন্দ উপভোগ কৰে এই অনুষ্ঠানত মহবন্ধা চাহ বাগিচা পৰিচালক সভাপতি অনুভৱ বৰবৰা কাৰ্যকৰী সভাপতি নন্দলাল বাউৰী সম্পাদক যোগেন নায়ক দিলীপ তুৰী সহ সম্পাদক যোগেন তুৰীৰ লগতে কেইবাজনো বিশেষ ব্যক্তিয়ে সহযোগিতা আগবঢ়ায় আজি পবিত্ৰ কৰম পূজা ভাদ মাহৰ শুক্লা একাদশী এই একাদশী তিথিত বাগিচা ৰাইজৰ এই কৰম পূজা ভাগ অনুষ্ঠিত হয় আৰু এই কৰম পূজা ভাগত 7 দিন সম্পূৰ্ণ উপবাসে ব্ৰত কৰি থাকি আমাৰ বোৱাৰী ছোৱালীখিনি এই পূজা ভাগ আগবঢ়াই দিয়ে আৰু অতি পবিত্ৰতাৰ সৈতে ৰাইজে এই পূজা ভাগ অনুষ্ঠিত কৰে আজি এই পবিত্ৰ দিনটোত মই সকলো ৰাইজলৈকে কৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে কৰম পূজা ভাগ খুব আন্তৰিকতাৰে সফল সমাপ্তি হয় তাৰ কামনা কৰিছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট যোৰহাট